মানুহজন যেহেতু বিছনাত পৰি আছে অসুস্থ হৈ ময়ে বজাৰ হাট কৰিব লগা হৈছে বৰ্তমান ৰেষ্টুৰেণ্ট বন্ধ ৰাখিছোঁ যদিও ৰেষ্টুৰেণ্টৰ এই ডিপ ফ্ৰিজত বহুত বস্তু সোমাই আছে আৰু তাৰে পৰা মই অলপ বস্তু লৈ যাবলৈ আহিছোঁ কিবা কিবি খোৱা বস্তু আৰু অলপ কেঁচা মাংসও আছিলে সেইখিনি বোলো লৈ যাওঁ সেয়েহে আহিলোঁ বৰ দৌৰাদৌৰিকৈ আহিছোঁ আৰু বস্তুখিনি লৈ যাম আৰু জীৱন এনেকুৱাই আমাৰ জীৱনত সুখ দুখ সকলোবোৰ আছে আৰু জীৱন যেহেতু এটা সংগ্ৰাম গতিকে জীৱনৰ বাটত সকলোবিলাক আহিব সমস্যাও আহিব সুখো আহিব শান্তিও আহিব গতিকে সকলোবিলাক বস্তু আমি আচলতে এনেকৈ পাৰ কৰিব লাগিব নহয় জানো আৰু সেয়েহে মই ভবা নাছিলোঁ যে মানুহজন বিছনাত পৰি থাকিব কেতিয়াবা আৰু মই অকলে বজাৰ হাট কৰিম ঘৰ চম্ভালিম সকলো কাম বা সকলো চিন্তা কৰিম এওঁৰ লগত বজাৰলৈ যোৱাৰ অভ্যাস এটা আছে কিন্তু সচৰাচৰ কিছুমান বজাৰ মই নকৰোৱে যেনে মাছ মঙহৰ বজাৰ আলু পিঁয়াজৰ বজাৰ এওঁৰ লগত যাওঁ কিন্তু এওঁ কিনে বা মই চাই থাকোঁ বা এওঁৰ লগত গ'লে মই বাছি দিওঁ কিন্তু এতিয়া মই সকলোখিনি অকলে কৰিব লাগিব আৰু অকলে এনেধৰণে বেগবোৰ দাঙি ল'ব লাগিব এই যে আমাৰ জীৱনৰ যিবিলাক সমস্যাবিলাকৰ লগত যুঁজিব পৰাকৈ যিটো কলা আৰ্ট সেইটো সকলোৱে যদি আহৰণ কৰিব পাৰে তেতিয়াহ'লে জীৱনৰ সমস্যাবোৰ জীৱনৰ জটিল মুহূৰ্তবোৰ সহজ হৈ পৰে আৰু এতিয়া ময়ো এনেকুৱা এটা পৰিস্থিতিতে বৰ্তমান আছোঁ আৰু মই ভাবিছোঁ কিছুদিন মই 2 মাহলৈ মই এনেধৰণেই কামবোৰ কৰি যাব লাগিব আৰু সাহসেৰে কৰি যাব লাগিব সকলো চম্ভালিব লাগিব আমাৰ জীৱনলৈ সমস্যা আহিবই আমি সমস্যাবোৰ মষিমূৰ কৰি আগুৱাই যাব লাগিব আৰু এতিয়া মই ইয়াৰ পৰা ওলাই ওচৰৰে দোকান এখনলৈ যাম আৰু তাত দুটামান বস্তু কিনিম আলু নাই আজি ঘৰত আলু শেষ হৈ গ'ল যিখিনি ঘৰত আছিলে আৰু এতিয়া আলু কেইটামান লৈ যাম মই এতিয়া এয়া দোকানলৈ আহি আছোঁ আৰু মই এই ওচৰৰে দোকানখনৰ পৰাই আলু ল'ম আৰু চাওকচোন মই এতিয়া এই দোকানখনৰ পৰাই আলু ল'ম আৰু এয়া বজাৰ কৰি ওলালোঁ দোকানৰ পৰা ইয়াতে বৰ বেছি একো লোৱা নাই আলু লৈছোঁ আৰু কণী লৈছোঁ পিঁয়াজ আছে ঘৰত আৰু এতিয়া ঘৰলৈ বুলি গৈ আছোঁ দেখুৱাই দিছোঁ ৰাস্তাটো আৰু এতিয়া কেইটা বাজিছে জানেনে এতিয়া 9টা বাজিছে